মই তো অনপঢ় গাঁৱৰ তুমি তো পঢ়া লিখা হোৱা তোমাৰ বাপেকে লাখ কৰল 2 লাখ 2 কৰল কিমান পইচা খৰচা কৰি আছে মাটিৰ পিছত তুমি পঢ়া লিখা হোৱা তুমি তো শিক্ষিত হোৱা তেতিয়া তোমাৰ যদি মই এটা কথা সুধি দিম তাৰ কৈছনে তুমি দিব নোৱাৰিবা মোৰ আগত কোনো নহয় MLA CM মন্ত্ৰী ভালভাৱে মন্ত্ৰী ফেল হৈ যাব কেলে হৈ যাব জানা মই যে মুখত কথা সুধি দিওঁ আৰু কাকো সুধিবৰ কাৰণে আৰু ক'বলৈ মই ঘণ্টাও কাকো খাতিৰ নকৰোঁ আৰু মই ইমানটোৱে জানো যেতিয়ালৈকে মোৰ মা বাপেক জীয়াই আছে সিয়ে ৰজা মোৰ কাৰণে হ'লে গৰীব হ'ব পাৰে কাৰো তলত হাত পেলাই কেনে ভিক নামাগে সিয়ে মোৰ কাৰণে ৰজা আৰু মই তাৰ কাৰণে ৰজা মা বাপেকৰ কাৰণে যিমানো মা বাপেকৰ কাৰণে ল'ৰা ছোৱালী গৰীব থাকক ল'ৰা ছোৱালী মা বাপেকৰ কাৰণে ধনীয়ে হয় আৰু যিমানো মা বাপেক গৰীব হওক বাকী ল'ৰা ছোৱালী তাৰ কাৰণে মা বাপেকবোৰ আমিৰে হয় ইমানটোৱে ক'ব বিচাৰোঁ মূল্যৱান বস্তু তুমিতো ক'ব নোৱাৰিবা কোৱাচোন পৃথিৱীত এনেকৈ কি বস্তু আছে যে ইমানে কিমতি হয় পইচা দিলেও নোপোৱায় আৰু পৃথিৱীত ইমান সস্তীয়া বস্তু আছে যে ফ্ৰীটো তাক পোৱা যায় কোৱা এতিয়া তোমাক সুধিছোঁ যদি ক'ব পাৰা তো এটা কমেণ্ট কৰি জনাই দিবা মোক কি বস্তু আছে যে পইচা নিদিলেও পোৱা যায় আৰু এনেকুৱা বস্তু আছে যে পৃথিৱীত যে পইচা দিলেও নোপোৱায় কি বস্তু ইমান কিমতি আছে যে ক'ব পাৰা কিমতি বস্তুটো লোৱাই দিয়া মোক